সকলোকে আদৰণি জনাইছোঁ। আমি লাকুৱা চিজনী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলো লগ হৈ যোৰহাটৰ বাঘমৰা পিকনিক খাবলৈ গৈছিলোঁ আৰু তাৰে ভিডিঅ' এটি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। তালৈ বহুত দূৰৰ পৰা মানুহ আহে পিকনিক খাবৰ বাবে। বাঘমৰা ঠাইডোখৰ বহুত সুন্দৰ হয় আৰু তাতে ব্ৰহ্মপুত্ৰ পাৰতে বাঘমৰা কিমান দিন হ'ল আপোনাৰ? এইটো আমাৰ 8 বছৰমান হ'ল। 8 বছৰ। ধুনীয়া, একচুৱেলি প্লেচটো বৰ ধুনীয়া, প্ৰাকৃতিক দৃশ্যটো মানে বৰ সুন্দৰ আৰু এইটো বহুত ধুনীয়া আপুনি প্ৰচেষ্টা এটা কৰিছে, মানে কি হ'ল পিকনিক প্লেচটো বৰ সুন্দৰ। ধন্যবাদ। ধন্যবাদ। আৰু ভৱিষ্যতে আকৌ অহাৰ প্লেনিংটো কৰিব, আহিব। আহি পিনে কিন্তু এনেকৈ খাবলৈ নাহোঁ বনাই মেলি, আপোনালোকৰ ইয়াত খাম। মানে ওলাব আকৌ ভিডিঅ'টো দি দিম দেই। দিব পাৰে। আপোনাৰ ভাল নামটো? মোৰ ৰিচান দলে। ঠিক আছে, ভাল লাগিলে আহি বহুত। বাঘমৰা ইকো কেম্পৰ স্বত্বাধিকাৰী ৰিচাং দলে মোৰ অনুক্ৰমে গানৰ কলি এটি বাঁহীৰ সুৰত বজাই শুনায়, তাৰ বাবে তেওঁলৈ ধন্যবাদ জনালোঁ। এতিয়া ইউটিউবত চাই চাই গম পাই আহিছোঁ। আপোনালোকৰ স্কুলৰ টিম আহিছে? স্কুলৰ। ভৱিষ্যতে যাতে বাঘমৰা ইকো কেম্পৰ আৰু উন্নতি হয় তাৰে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।